গুড মৰ্ণিং। এয়া দেখিছে গুটি জালুক বজাৰৰ পৰা আনিছোঁ। 1.5 কিলোমান হ'ব। গোটেই বছৰটোৰ কাৰণে মই ষ্ট'ৰ কৰি এনেকৈ থৈ দিওঁ। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। বোকা চোকাও লাগি থাকিব পাৰে গছৰ পৰা ছিঙি অনা বস্তু, সেইকাৰণে এনেকৈ ভালকৈ ধুম। বালি চালি লাগি থাকিব পাৰে। ভালদৰে ধুই লওঁ মই। এই গোটেইখিনিতে 150 পৰিছে, কিন্তু আমি যদি আকৌ শুকুৱাৰ পিছত বজাৰৰ পৰা পেকেটত আনো, খুব সম্ভৱ চাগে ইমানকেইটামান থাকিব, 10 টকা ল'ব। সেইকাৰণে আপোনালোকে এতিয়া এইটো গুটি জালুকৰ ছিজনতে গুটি জালুক আনি ঘৰতে আপোনালোকে ষ্ট'ৰ কৰি থ'ব পাৰিব 1 বছৰৰ কাৰণে। পানীটো বন্ধ কৰি দিছোঁ, এতিয়া ভালদৰে খচি দিম। একো নাই বাৰু ধূলি বালি, তথাপি মনটোৰ কাৰণে ধুই দিছোঁ। এয়া চাওক ইমান ধুনীয়া, পূৰা পুৰঠ হৈছে। ডাঙৰ কেৰাহী এখন গেছত পাতি ল'লোঁ আৰু ইয়াতে মই 1 জাৰ পানী ঢালি দিম। যিহেতু গুটি জালুক সৰহ, সেইকাৰণে পানীও সৰহকৈ দিছোঁ। জালুকখিনি ধোৱা হৈ গৈছে, এতিয়া মই খৰাহি এটাত থৈ লওঁ। ইমানখিনি জালুক চক বছৰটো পূৰা আৰামছে চলি যাব আমাৰ। খুন্দি গুড়ি কৰি থৈ দিলে চাহতো দিব পৰা যায়। পানীখিনি অলপ গৰম হ'ব দিওঁ, তাৰপিছত জালুকখিনি মই ইয়াতে ঢালি দিম। পানীখিনি প্ৰায় গৰম হৈছে, মই লাহে লাহে জালুকখিনি ইয়াতে দি দিম। আপোনালোকে এনেকৈ বছৰটোৰ কাৰণে জালুক ষ্ট'ৰ কৰেনে? জনাবচোন কৰে যদি। আৰু কেনেকুৱা পদ্ধতিত কৰে, বইল কৰি কৰে নে ডাইৰেক্ট শুকুৱাই কৰে? ডাইৰেক্ট শুকুৱাই কৰিলেও থ'ব পাৰি গোটেই বছৰটোৰ কাৰণে। মই 2টা পদ্ধতিতে কৰি চাইছোঁ আগতে। জালুকখিনি পানীত ডুব যোৱাকৈ মই এয়া দিছোঁ। এয়া পূৰা ডুব গৈ থাকিলে, উতলটো আহিলে গোটেইখিনি ভালদৰে বইল হ'ব। গেছটো মই ফুল ফ্লেমতে থৈ দিছোঁ। এতিয়া মই উতল আহিবৰ কাৰণে ৰখি দিম। জালুকখিনি উতল অহা আৰম্ভ হৈছে। এয়া চাওক, এবাৰ লৰাই দিছোঁ ভালদৰে যাতে গোটেইখিনি বইল হয়। খুব বেছি বইলো কৰিব নালাগে, টানকৈ এটা উতল আহিলে আমি নমাই দিম। জালুকখিনি ভালকৈ উতল আহি গ'ল আৰু বেছি নুতলাওঁ। এতিয়া মই লাহে লাহে এইখিনি উলিয়াই ডলাত উলিয়াই লওঁ। দুদিন ভালকৈ ৰ'দত দিলে আমাৰ জালুকখিনি বটলত ভৰাই থ'ব পৰা যাব, কিন্তু ৰ'দটো ভাল হ'ব লাগিব। আজি ৰ'দটো বৰ ভাল নহয়, কিন্তু তথাপি দি দিওঁ ৰ'দত। পানীখিনি নিয়ৰ হ'লেও বহুত। জালুকখিনি ভালকৈ ৰ'দ পৰা জেগাত মেলি দিছোঁ। পানীখিনি ধুনীয়াকৈ যাব দিম এতিয়া। গৰমে গৰমে অনাৰ কাৰণে পূৰা ধোঁৱা ওলাই আছে। শুকাব দিম, মাজে মাজে লৰাই থাকিম, তেতিয়া ই ভালদৰে শুকাব। যিহেতু এতিয়া জালুকৰে ছিজন, আপোনালোকেও এনেকৈ ষ্ট'ৰ কৰি থ'ব। কিছুমানে কোৱা মতে শুনিছোঁ আৰু বজাৰৰ পৰা অনা কিছুমান জালুকত বোলে অমিতাৰ গুটিও মিলাই দিয়ে। কিনা অমিতা গুটি খোৱাতকৈ ঘৰত এনেকৈ জালুক বনাই থ'লেতো লাভেই আছে ন আমাৰ। এয়া চাওক, ভালকৈ ৰ'দত দি দিছোঁ, শুকাব দিম। 2 দিন ভালকৈ শুকালে আমাৰ কাৰণে যথেষ্ট। জালুকখিনি ভালদৰে ৰ'দত 3 দিনমান শুকুৱাই দিলোঁ। এতিয়া ধুনীয়াকৈ শুকাই গৈছে।
এনে 2টা ৰ'দতে হৈ যায়, কিন্তু এইকেইদিন ৰ'দটো ভালকৈ ওলোৱা নাই যে, সেইকাৰণে 3টা ৰ'দত দিলোঁ। দিয়াৰ পিছত এতিয়া একদম এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই থৈ দিম, আৰু যেতিয়া আপোনাৰ ইউজ কৰিব তেতিয়া অলপমান উলিয়াই খুন্দি ল'লে হৈ যায়। এনেকৈ ৰাখি থ'বচোন আপোনালোকেও গুটি জালুকবিলাক, তেতিয়া মানে এটা ভাল গোন্ধও পাব আৰু ফ্ৰেছো পাব। বজাৰৰ পৰা অনাখিনি কেনেকৈ বা শুকুৱাই সেয়াৰতো কোনো ভৰসাও নাই ন। এতিয়া জালুকখিনি গোটেইখিনি মই টেমাত ভৰাই কিনে থৈ দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই। থেংক ইউ।